Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম ডিসকাস কৰিম এটা গুৰুত্বপূৰ্ণ নিউজ গুৰুত্বপূৰ্ণ নটিফিকেশন হেতু আহিছে আসাম পাব্লিক সাৰ্ভিস কমিশন অসম লোক আয়োগ APSC ৰ ফালৰ পৰা তো APSC এ ইন্ট্ৰোডিউস কৰিব কাৰ্বন OMR সিটস ঠিক আছে তো এটো ফাৰ্স্ট টাইম নহয় ঠিক আছে এটো মই যদি আপোনালোকক সঁচা কথা ক'ব যাওঁ এটো ফাৰ্স্ট টাইম নহয় যে কাৰ্বন OMR সিট APSC এবাৰে ইন্ট্ৰোডিউস কৰিছে এটো ফাৰ্স্ট টাইম নহয় 2018-19 ত কোনবাই যদি প্ৰিলিমিনাৰী এক্সামিনেশন দিছিলে তেওঁলোকে গম পাব কাৰণ মই 2018-19 তো প্ৰিলিমিনাৰী এক্সামিনেশন দিছিলো তেতিয়াও কাৰ্বন OMR সিটখন পঠিয়াই দিয়া হৈছিল ঠিক আছে যোনখন OMR সিট আমি প্ৰিলিমিনাৰী এক্সামিনেশনত সাবমিট কৰো হে OMR সিটৰ কাৰ্বন কপিটো মাৰ্ক সিটৰ হৈতে প্ৰিলিমিনাৰী ৰিজাল্টৰ পিছত একেলগে দি দিয়া হয় ওয়েবসাইটতে মানে আপোনালোকৰ এতিয়া যেনেকে মেইনছৰ মাৰ্ক সিট ডাউনলোড কৰিছে তেনেকে আপোনালোকে প্ৰিলিমিনাৰী টাইমটো নিজৰ ৰোল নাম্বাৰ আৰু বাকি ডিটেইলছ খিনি ভৰাই পেলাই যেতিয়া মাৰ্ক সিট ডাউনলোড কৰে তেতিয়া হলে কাৰ্বন কপি অফ OMR সিটৰ কাৰ্বন কপিখন ডাউনলোড হৈ গৈছিল ঠিক আছে তেতিয়া উলাই যায় তাতে কিন্তু বৰ্তমানৰ সেই সিস্টেমটো উঠাই দিয়া হৈছিল এতিয়া আকৌ ইন্ট্ৰোডিউস কৰিব এটো ফাৰ্স্ট টাইম নহয় ফাৰ্স্ট টাইম বুলি ক'লে ভুল হ'ব 2018-19 ত এই সিস্টেমটো আছিল তো এটা লিখিছে দি আসাম পাব্লিক সাৰ্ভিস কমিশন has reportedly announced that it is going to introduce carbon OMR sheet in the upcoming combined competitive preliminary exam 2023 slated to be held on March 17 তো যেহেতু 17 মাৰ্চ 2024 ত combined competitive preliminary examination 2023 কন্ডাক্ট কৰিবলৈ গৈ আছে আসাম পাব্লিক সাৰ্ভিস কমিশনে তো এবাৰ এই সিস্টেমটো আকৌ মানে ৰিএস্টাবলিশ কৰা হ'ব আকৌ ৰিইন্ট্ৰোডিউস কৰা হ'ব যে কাৰ্বন কপি OMR সিটত দিব কাৰণ লাষ্ট টাইম প্ৰিলিমিনাৰী এক্সামিনেশন বহুত বিলাক ক্যান্ডিডেটছৰ প্ৰিলিমিনাৰী মাৰ্কস বেছি থকাৰ পিছতো মানে যেহেতু তেওঁলোকে চাইছিলে অফিচিয়েল আনসাৰ কিজৰ লগত মিলাই পেলাই তেতিয়া তেওঁলোকৰ কাট অফ মাৰ্কসতকে বেছি থাকিব লাগিছিল তথাপিতো ক্লিয়াৰ হোৱা নাছিলে কিন্তু হেতু কাৰণে পিছত যেতিয়া তেওঁলোকে কিবা কিবি কৰি পেলাই যেতিয়া RTI বা কিবা কিবি হাই কোৰ্টৰ সহায় লৈ পেলাই যেতিয়া সিটস খিনি চালে তেতিয়া গম পালে যে OMR সিটত কিবা কিবি প্ৰবলেম আছিল তো তেওঁলোকে কিছুমান বস্তু ভুল কৰি আহিছে বা OMR সিট বহুত সেনসিটিভ হয় তো আপোনালোকে তাতে বহুত ভালকে ফিল কৰিব লগিয়া হয় জুমবিলাক সার্কুল দিয়ে সার্কুল বিলাক ফিল কৰোতে বহুত চাব লাগে অকমান ইফাল হলে আপোনালোকৰ গুটেই পেপাৰখনে ৰিজেক্ট হৈ যায় কাৰণ মেচিনত চেকিং হয় ঠিক আছে মেচিনে যদি লব নোৱাৰে কিবা যদি ভুল থাকে তেতিয়া দিগদাৰ হৈ যায় তো হেতু কাৰণে এবাৰ কাৰ্বন কপি দি দিব মানে তেনেকে দি দিব আপোনালোকৰ কাৰ্বন কপি সো দ্যাট আপোনালোকৰ যতে চাব পাৰে কিবা যদি ভুল হৈছে তেতিয়ালে চাব পাৰে বা কেনেকুৱা আনসাৰ কি আনসাৰ দি আহিছিল তো তাতে যতে ট্ৰান্সপাৰেন্সি থাকে APSC হেতু কাৰণে এবাৰ এটো বস্তু আকৌ ৰিইন্ট্ৰোডিউস কৰিছে এটো আগতেও আছিল 2018-19 ত দিছিলে যি সকলে 2018-19 ৰ প্ৰিলিমিনাৰী দিয়া কোনবা যদি ইয়াতে মোৰ চেনেলত ভিউৱাৰ্স আছে বা সাবস্ক্ৰাইবাৰ্স আছে তেওঁলোকে গম পাব তো এবাৰ আকৌ এটো ৰিইন্ট্ৰোডিউস কৰিছে তো ইয়াতে লিখিছে the OMR sheets are being introduced for transparency in the examination, keeping in mind the formats of competitive examinations across the country, and the sheets will be provided to candidates along with a carbon copy which they can keep after the examinations for self-evaluation reports further stated. ঠিক আছে তো OMR sheets বিলাকৰ ট্ৰান্সপাৰেন্সি কাৰণে যেটো অল ইন্ডিয়া লেভেলত কম্পিটিটিভ এক্সামস বিলাকত ট্ৰান্সপাৰেন্সি আছে এটো ফৰমেট মেইনটেইন কৰে তো এবাৰ হেতু কাৰণে APSC আকৌ এটো বস্তু ৰিইন্ট্ৰোডিউস কৰিছে কাৰ্বন কপি থতে ক্যান্ডিডেটস সকলে নিজৰ সিটস খিনিকে চাই পেলাই ৰিইভালুৱেট কৰিব পাৰে ঠিক আছে তো তেওঁলোকৰ একো যতে মনত ডাউট নাথাকে বা ইয়াতে কমিশনখনৰ ট্ৰান্সপাৰেন্সিটো মেইনটেইন কৰিব পাৰে প্ৰিলিমিনাৰী এক্সামিনেশনত তো ইয়াতে লিখিছে the combined competitive preliminary exam 2023 will be held in 32 district headquarters তো টোটাল 32 খন district headquarters ত এবাৰ combined competitive preliminary examination 2023 held হ'বলৈ গৈ আছে আৰু এবাৰ ক্যান্ডিডেটস টোটাল 67252 ক্যান্ডিডেটসে এপ্লাই কৰিছে 235 টা পোষ্টৰ কাৰণে ACS APS Superintendent of Taxes Superintendent of Excise AFS BDO ARCS and AO among others ঠিক আছে মানে ACS APS আৰু Allied Servicesৰ কাৰণে 235 টা পোষ্টৰ কাৰণে 67252 জন ক্যান্ডিডেটসে এপ্লাই কৰিছে তো ইয়াৰ ভিতৰ হাৰ্ডলি প্ৰিলিমিনাৰী পা মেইনস যাবগে 27 ক্যান্ডিডেটসে কাৰণ যিমান কিটা পোষ্ট থাকে তাৰে 11-12 টাইমস ক্যান্ডিডেটস লব তো 235 ইনটু 11-12 কৰি দিও তো 27 মান ক্যান্ডিডেটসক ইয়াতে সিলেক্ট কৰিব বাকি 65000 মান ক্যান্ডিডেটস ইয়াতে ৰিজেক্ট হ'ব টোটাল 67252 ক্যান্ডিডেটসে এপ্লাই কৰিছে তো ইয়াৰ ভিতৰত আপোনালোকে 6-7000 ক্যান্ডিডেটসে পৰীক্ষা দিবলৈকো না যাব তো 60000 মান ক্যান্ডিডেটসে পৰীক্ষা দিব তো 60000 ৰে 27-28 মান ক্যান্ডিডেটসে প্ৰিলিমিনাৰী ক্লিয়াৰ কৰিব তাৰে around 58-59000 candidates first preliminary stage today ইয়াৰ পা আউট হৈ যাব মানে এলিমিনেট হৈ যাব ঠিক আছে as per report the nodal officers have been requested to impose section 144 CRPC within 100 meters of the examination centers as a precautionary measures the APSC chairman Bharat Bhushan Dev Chaudhary reportedly told media ঠিক আছে তো বেসিক্যালি এক্সাম সেন্টাৰৰ 100 মিটাৰ
আশে পাশে 144 ছেকশ্যন 144 লাগি থাকিব তো 4জনকৈ বেছি মানুহ তাতে গোট খাব নোৱাৰিব তো সেইখিনি বস্তু ইয়াতে মেইনটেইন কৰা হৈছে ছ' ডেট একো প্ৰব্লেম নোহোৱাকৈ এক্সামিনেশ্যনটো কণ্ডাক্ট কৰিব পাৰে 17 মাৰ্চ 2024 আৰু লগতে সেইদিনাখন স্লেটৰ এক্সামৰ ডেটো পৰিছে স্লেটৰ এতিয়া ষ্টেট লেভেল স্লেটৰ এক্সামো পৰিছে এতিয়া কিবা কৰে সেইটো এটা প্ৰব্লেমেটিক হৈ আছে মানে স্লেটৰ লগত APSC প্ৰিলিমছটো ক্লাছ হৈ আছে এতিয়া হেতুৰ ওপৰত বা কি কৰে হেতু নাজানো কিন্তু APSC টো অলৰেডি 17 মাৰ্চটো ফিক্স কৰিলে স্লেটেও ফিক্স কৰিলে তো এতিয়া দুইখন কমিছনে নিজৰ ডেটটো হলনি কৰিব বিচৰা নাই তো এজ অফ নাও তেনেকুৱা হলে মানে যিকোনো আপোনালোকে এটা এক্সামে চুজ কৰিব পাৰিব নহয় প্ৰিলিমিনাৰী নহয় স্লেট ঠিক আছে তো বেসিক্যালি কথাটো হেতুৱে আৰু এইখিনি আছিলে মই এইখিনি জনাবৰ কাৰণে ভিডিওটো বনালো বাকি APSC CC প্ৰিলিমিনাৰী 2023 এটা ফুল কোর্স এভেইলেবল আছে সেই কোর্সটোৰ ডিটেইলছটো এই ভিডিও ডেসক্ৰিপশন আৰু কমেন্ট সেকশনত পিন কৰি দিছো আপোনালোকে তাতে গৈ পেলাই যোনটো WhatsApp নাম্বাৰ দি আছে হেতু WhatsApp নম্বৰত মোক মেসেজ কৰি জনাওক যে CC প্ৰিলিমিনাৰী কোর্সটো ল'ব বিচাৰো বুলি মই পেমেন্ট ডিটেইলছ দি দিম পেমেন্ট কৰাৰ পিছত ইমিডিয়েটলি আপোনালোকে WhatsAppতে গুটেইখিনি ষ্টাডি মেটাৰ্স PDF ফৰ্মেটত গুটেইখিনি পাই যাব NCERT আৰু অন্যান্য কম্পিটিটিভ এক্সামিনেশ্যন ৰিলেটেড কিতাপৰ পৰা গুটেইখিনি বস্তু কভাৰ কৰা হৈছে ক্ৰনলজিক্যাল অৰ্ডাৰত আপোনালোকৰ চেপ্টাৰ ৱাইজ থাকিব খালি MCQs ফৰ্মেটত থাকিব মাল্টিপল চইচ কুৱেশ্যন ষ্টেটমেন্ট বেসড আৰু লগতে ডাইৰেক্ট কুৱেশ্যনছ দুইটাই ফৰ্মেট কভাৰ কৰা হৈছে তো আপোনালোকৰ প্ৰিলিমিনাৰী কাৰণে হেল্পফুল হ'ব তো ইমানে আসলে এইখিনি জনাবৰ কাৰণে ভিডিওটো বনালো বাকি APSC CC 2023-24 ACS APS এলাইড সাৰ্ভিসেছ সকলৰ অকল ধৰণৰ অন্যান্য ভিডিঅ'ছবোৰ ভিউ কৰিবৰ কাৰণে এই ভিডিওটোৰ ডেসক্ৰিপশনতে সকল ধৰণৰ ইম্পৰ্টেন্ট প্লেলিষ্টসমূহৰ লিংক দি আছে তাতে গৈ ভিউ কৰি চাব পাৰিব লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপশনতে দি আছে আপোনালোকে হেতু চেনেল সাবস্ক্ৰাইব কৰি ল'ব পাৰিব সো ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছ বিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেন্স পাই যায় বাকি মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েন্স আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেন্ট সেকশনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ললোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম